শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ধ্যানমূলম গুৰু মূৰ্তি পূজামূলম গুৰু পদম মন্ত্ৰমূলম গুৰু বাক্যম মোক্ষমূলম গুৰু কৃপা মোক্ষমূলম গুৰু কৃপা। ওম শান্তি ওম শান্তি ওম শান্তি। জয় শ্ৰীকৃষ্ণ। পৰম শ্ৰদ্ধাৰ সমস্ত ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, ভৱিষ্যত আশা ভৰসাৰ থলস্বৰূপ যুৱক যুৱতীসকল, আপোনাসৱৰ সকলোৰে শ্ৰীৰ চৰণত আমি প্ৰণাম জনাইছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। আজি আমি এটি পুনৰ পুৰাণ কথালৈকে আগবাঢ়িছোঁ। যিহেতু পুৰাণৰ বহু কথা আমি জানিলেহে ভাগৱতৰ তাৎপৰ্যসমূহ বুজি পোৱাত সহায়ক হৈ পৰে, গীতাৰ জ্ঞান কথাসমূহ জনাৰো সহায়ক হয়। সেইবাবেই আমি পুৰাণৰ কিছু কথা, কিছু জ্ঞান কথা জনাটো বিশেষ দৰকাৰ। যেনে আমাৰ এই ভাৰতবৰ্ষৰ আদি নাম আছিলে ইলাবৃত্তি। কিন্তু ভাৰত নাম কেতিয়াৰ পৰা পালে, এই কথাখিনিও আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। এতেকতে আমি আগবাঢ়ো আজি ভিডিঅ'টিলে। যিহেতু এবাৰ শকুন্তলা নামৰ এগৰাকী কন্যা আছিলে। কন্যাগৰাকী তুলনীয়া হিচাপে কম্ব ঋষিয়ে স্নান কৰি অহাৰ পিছত সেই কন্যাগৰাকী অটব্য অৰণ্যৰ মাজত কান্দি কান্দি আছিল। কেঁচুৱা অৱস্থা আৰু কম্ব ঋষিয়ে লগত অহা সহস্ৰ ঋষিৰ সৈতে মিলি সেই কেঁচুৱাটি কন্যাটি লৈ আহিলে আৰু কন্যাটি আনি নিজৰ পত্নীৰ হাতত গতাই দিলে। পত্নীয়েও খুব আনন্দ পালে কন্যাটি পাই, আৰু তেওঁলোকৰ লগতে কন্যাটি তুলি তালি ডাঙৰ দীঘল কৰি বহুতো মৰম চেনেহৰ মাজেদি আৰু তেওঁলোকৰ যথোপযুক্ত জ্ঞান সেই কন্যাটিক দান কৰালে।
এদিনৰ কথা কম্ব ঋষিও বহুতো বিদ্ৰোহ হৈ আহিলে। সেই সময়ত হস্তিনাপুৰৰ চন্দ্ৰবংশী ৰজা মহাপ্ৰতাপী দুষ্মন্ত নামৰ এজন ৰজা আছিল। আৰু সেই দুষ্মন্ত ৰজাই এদিন তেওঁ মন্ত্ৰীৰ সহ মৃগয়া কৰিবলৈ আহিছিলে। আৰু মৃগয়া কৰিবলৈ আহোঁতেই হিৰণ্য বন নামৰ এখন বন আছিলে। সেই হিৰণ্য বনতে এখন আশ্ৰম দেখা পালে। আৰু সেই আশ্ৰমখনতে মন্ত্ৰীক তথা সাৰথীক ৰাখিবলৈ দি তেওঁ সেই আশ্ৰমলৈ সোমাই আহিলে ঋষিক দৰ্শন কৰাৰ উদ্দেশ্যে। আৰু সোমাই আহি দেখে চাৰিওপাশে চালে যে কোনো নাই। তেতিয়া অনুমান কৰিলে নিশ্চয় ঋষি কোনোবা কিবা কামত ওলাই গৈছে। আৰু মাত দিয়াৰ পিছত কাকো নেদেখি তেওঁ উভতি আহিবৰ সময়তে ভিতৰৰ পৰা শকুন্তলা ওলাই আহিল। আৰু শকুন্তলা ওলাই অহা দেখি ৰজাই ভাবিলে ঋষিৰ কন্যা, গতিকে তেওঁকে এষাৰ মাত দি যাম। আৰু সেই ঋষিৰ কন্যাগৰাকী ওলাই আহি তেওঁ সন্মুখত উপস্থিত হ'ল। এনেকুৱা মনোমোহা ৰূপৱতী সেই কন্যাগৰাকী দেখি ৰজা আচৰিত হ'ল। আৰু ৰজা আচৰিত হোৱাৰ লগে লগে তেওঁ মনৰ ভিতৰত সেই কন্যাগৰাকীৰ প্ৰতি বিবাহৰ প্ৰস্তাৱ আহিছে। এনেধৰণে উগুল থুগুল হৈ থকা মনটোৰ মাজেদি ৰজাই শকুন্তলাক সুধিলে যে তোমাৰ পিতৃৰ নাম কি? তেতিয়া শকুন্তলাই ক'লে, মোৰ পিতৃ কম্ব, আৰু কম্ব ঋষি তেওঁৰেই মোৰ পিতৃ। আৰু তেওঁ বৰ্তমান ফল মূল ফুল এনেকে যোগাৰ কৰি আনিবৰ কাৰণে গৈছে। অলপ দেৰি পিছতে তেওঁ পাবহি। তেতিয়া ক'লে, অৰ্থাৎ সেই ঋষিৰ কন্যা হিচাপে যিমান সুন্দৰ হ'ব লাগে তাতকৈ বহুত বেছি সুন্দৰী হোৱাৰ বাবে সেই দুষ্মন্ত ৰজাই পুনৰ সুধিলে যে নহয়, ইমান ৰূপৱতী, ইমান সৌন্দৰ্যপূৰ্ণ, ইমান ধুনীয়া কন্যা কেতিয়াও ঋষিৰ কন্যা হ'ব নোৱাৰে। গতিকে তুমি সত্য কথা কোৱাচোন, তোমাৰ পিতৃ মাতৃ আচলতে কোন? তেতিয়া কন্যাগৰাকীয়েও ৰজাক নমস্কাৰ জনাই ক'লে যে মহাৰাজ, প্ৰকৃতাৰ্থত কম্ব ঋষি তেওঁ মোক তুলি তালি ডাঙৰ দীঘলহে কৰিছে, কিন্তু মোৰ প্ৰকৃত পিতৃ আছিলে সকলো ঋষিৰ মৰ্যাদাপূৰ্ণ ব্যক্তি বিশ্বামিত্ৰ ঋষি। আৰু সেই বিশ্বামিত্ৰ ঋষি এদিন ইন্দ্ৰদেৱতাই বিশ্বামিত্ৰ ঋষিৰ তপ ভংগ কৰিবৰ বাবে মেনকাক পঠাই দিছিল। আৰু সেই মেনকা অপ্সৰীয়ে আহি ঋষিৰ সৌন্দৰ্যতা দেখি কাম ভাৱনাত লিপ্ত হৈ তেওঁৰ লগত বিবাহত প্ৰতীত হ'ল। আৰু তেওঁলোকৰ পৰাই বোলে এটি সন্তান হৈছিলে। আৰু সেই সন্তানটি মাতৃয়ে নিজান বননিত এৰি থৈ আঁতৰি গুচি গ'ল। আৰু আঁতৰি যোৱাৰ পিছতে সেই
কম্ব ঋষিয়ে কৰি আহি লগ পাইছিল মোক আৰু লগ পোৱাৰ পিছতে সেই মাত কম্ব ঋষিয়ে মোক তুলনীয়া জী হিচাপে পালন কৰিছিলে। মোৰ প্ৰকৃত পিতৃ হ'ল বিশ্বামিত্ৰ আৰু মাতৃ অপ্সৰী মেনকা। তেতিয়া সেই যে দুষ্মন্ত তেওঁ ক'লে, মই নিশ্চয় বুজিছিলোঁ, জানিছিলোঁ যে তুমি ইমান সৌন্দৰ্যপূৰ্ণ, নিশ্চয় কোনো অপ্সৰীৰ কন্যাই হ'ব লাগিব। তেতিয়া ক'লে যে হে কন্যা, তোমাক মই এটি কথা কওঁ, তুমি ঋষিৰ আশ্ৰমত ইমান কম কাপোৰ পিন্ধি থকাৰ যোগ্যতা তোমাৰ যুক্তি হোৱা নাই। যিহেতু তুমি ৰাজৰাণী হোৱাৰ লক্ষণ আছে তোমাৰ, গতিকে মই ভাবিছোঁ তোমাক মই ৰাজৰাণী হিচাপে হস্তিনাপুৰলৈ লৈ যোৱাৰ কথা। তুমি মান্তি যদি হোৱা মোৰ আপত্তি নাই। আৰু তেতিয়া সেই শকুন্তলাই ক'লে, খন্তেক সময় ৰ'ব লাগিব, যিহেতু মোৰ পিতৃ ঘূৰি অহাৰ পিছত মই সিদ্ধান্তলৈ যাব পাৰিম। তেতিয়া পুনৰ সেই দুষ্মন্ত ৰজাই ক'লে, নহয়, তুমি পিতৃক ঘূৰি অহা সময়লৈকে আমাৰ বহুত দেৰি হৈ যাব, যিহেতু মই তোমাৰ মোহত ল'ব পৰা নাই। গতিকে তুমি মোক গন্ধৰ্ব বিবাহ হিচাপে বিবাহ কৰাই লোৱা, আৰু সময়ত মই তোমালৈ ৰথ পঠিয়াই দিম, আৰু সেই ৰথত উঠি তুমি হস্তিনাপুৰলৈ গুচি যাবা, আৰু তাতে আমাৰ পুনৰ বিবাহ আৰম্ভ হ'ব। আৰু এই কথাটোত সেই শকুন্তলায়ো মান্তি হ'ল দুয়োৰে মাজত বিবাহ হ'ল, আৰু বিবাহ হৈ তেওঁলোকৰ কামনা বাসনা সিমানতেই পূৰ্ণ কৰিলে। তাৰ পিছতে সেই দুষ্মন্ত তাৰ পৰা গুচি গ'লগৈ, আৰু গুচি যোৱাৰ কিছু সময়ৰ পিছতে কম্ব ঋষি আহি পালেহি, আৰু কম্ব ঋষিয়ে মাত দিলে। মাত দিয়াত শকুন্তলাই লাজতে বাহিৰলৈ আহিবলৈ নোৱাৰা হ'ল। আৰু যেতিয়া মাত দিলতো নামাতিলে, তেতিয়া ধ্যান কৰি চালে ঋষিয়ে। ধ্যান কৰি চাওঁতে তেওঁলোকৰ এই কথাবিলাক চব ধৰা পৰি গ'ল। আৰু ধৰা পৰাৰ পিছত ভিতৰলৈ সোমাই গৈ শকুন্তলাক মৰমেৰে মাতি, মৰমেৰে আদৰ কৰি ক'লে যে তুমি ভয় নকৰিবা, এইটো কোনো বেয়া কাম হোৱা নাই। যিহেতু তুমি ৰজাৰ ওচৰত এনেধৰণে তুমি ৰাজৰাণী হোৱাৰ যি সপোন দেখিছা, ৰজাইও যি সপোন দেখিছে, এইটো নিশ্চয় ভালৰে লক্ষণ। মোৰ তুলনীয়া যি হৈ তোমাক মই এজন ৰজাৰ হাতলৈ তুলি দিব পৰাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। সেইবাবেই আমাৰো যিসকল কন্যা উচিত পাত্ৰৰ হাতত যেতিয়ালৈকে গতাই নিদিয়ে, তেতিয়ালৈকে পিতৃ মাতৃ কোনোৱে সঠিকভাৱে জীৱন নিৰ্বাহ কৰিব নোৱাৰে। আৰু উচিত পাত্ৰৰ হাতত গতাই নিদি অনুচিত পাত্ৰৰ হাতত যদিহে গতাই দিয়ে, সেই হাওটো কিন্তু সেই যিটো পাপ, সেই পাপটো পিতৃ মাতৃ গ্ৰহণ কৰিবলগীয়া হয়। সেইবাবে আমি এই আখ্যানটোৰ জৰিয়তে আপোনাসকলকো কৈছোঁ যে আমাৰ কন্যা সন্তান যিসকল আছে, এই কন্যা সন্তানসকলক খুব সুন্দৰ পাত্ৰৰ হাতত যদি গতাই দিয়া নাযায়, আধ্যাত্মিক পাত্ৰৰ হাতত যেতিয়ালৈকে গতাই দিয়া নাযায়, তেতিয়ালৈকে
ইয়াৰ দুখবিলাক ছোৱালীগৰাকীৰ দুখবিলাক কিন্তু পিতৃ মাতৃয়ে ভোগ কৰিবলগীয়া হয়। গতিকে সাৱধান হৈ ইয়াৰ কাম কৰাটো নিশ্চয় প্ৰয়োজনীয় হ'ব। এতেকতে তেনেদৰে তেওঁলোক অৰ্থাৎ শকুন্তলা এবছৰ থাকিল। এবছৰৰ পিছত তেওঁৰ এটি পুত্ৰ জন্ম হ'ল আৰু সেই পুত্ৰটিৰ নাম ৰাখিলে দমনক। দমনক নাম ৰাখিলে আৰু সেই পুত্ৰটি সিংহ জন্তু বিলাকৰ মাজতেই খেলা ধূলা কৰি থাকে। অৰ্থাৎ ঋষিৰ আশ্ৰমৰ কাষত যিমান সিংহ জন্তু থাকে সেই সিংহ জন্তুবিলাকে বাঘেও হৰিণাক নেখায়, গৰু ওচৰত চৰি ফুৰে, গৰুকো বাঘে নেখায়। অৰ্থাৎ য'ত শুদ্ধ মন থাকে, য'ত শুদ্ধ ঋষি থাকে, য'ত সত্য শুদ্ধ থাকে, তাত সকলো সমান হৈ থাকে। সেইবাবে এই অত্যাচাৰবিলাক তেওঁলোকৰ মাজত নহয়। আৰু এনেধৰণে 6 বছৰ পাৰ হ'ল। 6 বছৰৰ মূৰত পিতৃ কম্বই ক'লে যে আই শকুন্তলা, তুমি পিতৃৰ গৃহত ইমান দিন থকাটো উচিত হোৱা নাই। গতিকে তুমি পুত্ৰক লৈ হস্তিনাপুৰলৈ গমন কৰা। আৰু সেই সময়তে হস্তিনাপুৰলৈ গমন কৰিলে। গমন কৰাৰ পিছত ৰজাক প্ৰণাম জনাই গোটেই সভাসদসকলৰ মাজত শকুন্তলা আৰু দমনক লৈ সেই সভাৰ মাজতে শকুন্তলাই ক'লে যে আপুনি হয়তো পাহৰিব পাৰে, মই আপোনাৰ পত্নী হয়। যিহেতু কম্ব ঋষি আশ্ৰমত আপুনি গৈছিল আৰু তাতেই মোক আপুনি গন্ধৰ্ব হিচাপে বিবাহ কৰাইছিল আৰু পিছত বিয়া কৰি নিম বুলি কৈছিলে, যদিও আজিলৈকে আপুনি নগলে। তাৰ বাবে আপোনাৰ এয়া পুত্ৰ জন্ম হ'ল, আপোনাৰ এই পুত্ৰ, আৰু এই পুত্ৰৰ নাম ৰখা হৈছে দমনক। গতিকে মই পুনৰ আপোনাক এই পুত্ৰ সন্তান গতাই দিবৰ বাবে আহিছোঁ। তেতিয়া দুষ্মন্তই অস্বীকাৰ কৰি ক'লে যে এইটো কথা মোৰ মনত নাই, এইবিলাক মিছা কথা কৈ মোক প্ৰলোভন দি কোনো লাভ নাই। গতিকে তুমি অতি শীঘ্ৰে ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। অৰ্থাৎ গোটেই সমাজৰ মাজত, মান্যৱৰ সভাৰ মাজত তেওঁ লজ্জিত হৈছে। তেওঁ কিন্তু জানেও তেওঁ নহয় বুলি কথাষাৰ ক'লে। তাৰ পিছতে যেতিয়া বহু অত্যাচাৰী কথা ক'লে দুষ্মন্তই, তাৰ পিছতে শকুন্তলায়ো হৃদয়ত বিদাৰক ভাৱ লৈ তেওঁ দমনক লৈ ঘূৰি আহিবলৈ লওঁতেই আকাশবাণী হ'ল। আৰু সেই আকাশবাণী সকলো সভাসদে শুনি পাইছিলে। আকাশবাণীত কৈছিলে যে হে চন্দ্ৰবংশী ৰজা দুষ্মন্ত, তুমি তোমাৰ পত্নীক সঁচা কথা কোৱা। সঁচা সত্য সদায় জয়, কিন্তু মিছা মতাটো তোমাৰ পাপতকৈ বহু পাপ হ'ব। গতিকে তোমাৰ যি পুত্ৰ দমনক, এই দমনকৰ নাম হ'ব ভৰত ৰজা। আৰু সেই ভৰত ৰজাই হ'ব হস্তিনাপুৰৰ একছত্ৰী ৰজা, বহু মান্যৱৰ ৰজা হ'ব, পৰ্যাপালক ৰজা হ'ব। আৰু সেই ভৰতৰ দ্বাৰাই ভাৰতবৰ্ষৰ নাম ল'ব পৃথিৱীত। এনেধৰণে কোৱাৰ পিছত পুনৰ সকলোৱে শুনিলে যিহেতু, তেতিয়া পুনৰ ৰজা থিয় হৈ সকলোকে ক'লে আৰু শকুন্তলাকো ক'লে, হে শকুন্তলা,
তুমি উলটি আহা, তোমাক মই নিশ্চয় জানো। সভাসদৰ আগত মোৰ মান ইজ্জত বচাবৰ বাবেহে মই তোমাক এনেধৰণে কৈছিলোঁ। গতিকে তুমি মোক ক্ষমা কৰি দিয়া আৰু তুমি এই ঋষিৰ দেশ পৰিত্যাগ কৰি মহাৰাণীৰ দেশ তুমি গ্ৰহণ কৰা আৰু লগতে পুত্ৰকো সাৱটি ধৰিলে। সাৱটি ধৰি সেই দিনাৰ পৰা দমনকৰ নামৰ ঠাইত তেওঁৰ নাম ৰাখিলে ভৰত। আৰু সেই ভৰতেই এটা সময়ত ৬১টি ৰজা হ'ল আৰু সেই ভৰতৰ নামৰ পৰাই ভাৰতবৰ্ষ নাম পালে। এয়াই আছিল শকুন্তলা আৰু দুষ্মন্তৰ ভিতৰি ভিতৰি হোৱা প্ৰেম কাহিনী। আৰু এই প্ৰেম কাহিনীৰ প্ৰকৃতি আছিলে, কিন্তু লাজৰ ভয়ত তেওঁ মিছা মাতিছিল। যদিও পিছত ঈশ্বৰৰ ইচ্ছাত গ্ৰহণ কৰি তেওঁলোকে পুনৰ সুখৰ জীৱন আৰম্ভ কৰিলে। আজিৰ ভিডিঅ'টি ইমানেই। এই ভিডিঅ'টিৰ পৰাই আমি জানিব লাগিব যে কোনোদিন মিছা মাতিব নালাগিব। মিছা মাতিলে আমাৰ কিমান দুখ হ'ব, কিমান পাপ হ'ব, এইবিলাক কথা সূচাই দিছে। আৰু যদিহে শকুন্তলাক পঠিয়াই দিলে হয়, তেতিয়া কিন্তু এই ৰাজ্য অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ নামো নহ'লেহেঁতেন। আৰু লগতে কিমান পাপত বুৰ যাব লাগিলেহেঁতেন দুষ্মন্ত। আৰু শকুন্তলায়ো ঠাই পালে ৰাজেশ্বৰী হিচাপে। গতিকে আপোনাৰ সকলোলৈকে আমি শ্ৰদ্ধা ভক্তি জনাই আমাৰ ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।